ফাইনেলি আপোনালোকৰ মাজলৈ এটা অতিকৈ ভাল খবৰ লৈ আহিছোঁ। ৰেলৱে বৰ্ডৰ ফালৰ পৰা আৰু এটা নতুনকৈ ভেকেঞ্চি ওলাইছে টেকনিচিয়ানৰ বাবে এটা নতুনকৈ পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টবোৰৰ বাবে এপ্লাই ষ্টাৰ্ট হ'ব 28 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। 28 জুলাইৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। এইটো পোষ্টটো আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি হৈছে 16 তাৰিখে। তাৰ পাছতে আহিলে আপোনালোকৰ ইয়াতে আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 আৰু টেকনিচিয়ান গ্ৰেড 3 বাবে এইকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰায় 6180টা পোষ্ট ইয়াতে ওলাইছে আৰু ইয়াতে আপোনালোকৰ 28 জুনৰ পৰা এপ্লাইকেইটা আৰম্ভ হ'ব। যদিহে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এইকেইটা পদত এপ্লাই কৰিব পাৰে। বয়সৰ সীমা আপোনালোকৰ দিয়া হৈছে ইয়াতে 18ৰ পৰা 36 বছৰ পৰ্যন্ত আৰু কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে ইয়াতে 18ৰ পৰা 36 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইয়াতে সম্পূৰ্ণখিনি নটিচ ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পিনিও সকলোখিনি তথ্য লাভ কৰিব পাৰে। যদিহে আপোনালোকে এই পদবোৰৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে 28 তাৰিখে আপোনালোকৰ এই পদকেইটা এপ্লাই অনলাইন মুকলি হ'ব আৰু আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইয়াতে ইম্পৰ্টেণ্ট ডিটেইলছখিনি আপোনালোকে চাব পাৰে। ইয়াতে এপ্লিকেশ্যন ফিজো দিয়া হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ ইয়াত দিয়া হোৱা হৈছে। তাৰপিছত জেনেৰেলৰ কাৰণে জেনেৰেল EWS OBC কাৰণে 500 টকা পে' কৰিব লাগিব। SC ST আৰু ST প্লেন হিলছৰ কাৰণে 250 টকা আৰু ফৰ অল কেটেগৰী ফিমেলৰ বাবে 250 টকা পে' কৰিব লাগিব। তাৰ পাছতে আহিলে ইয়াতে আপোনালোকে কাৰেকশ্যন যদি কৰিবলগীয়া হয় তেন্তে ইয়াতে 250 টকা পুনৰ পে' কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইনৰ যোগেদি কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং এইবোৰৰ যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। গুগল পে' ফোনপে'ৰ যোগেদিও আপোনালোকে এইখিনি পে'মেণ্ট কৰিব পাৰে। ইয়াতে সকলোখিনি দিয়া হৈছে। আপোনালোকে পে'মেণ্ট কেনেকৈ কৰিব লাগে সকলোখিনি তথ্য দিয়া হৈছে আৰু এই পদবোৰৰ এপ্লাই অনলাইন ষ্টাৰ্ট হ'ব 28 জুলাই 2025ৰ পৰা। 28 জুলাই নহয় 28 জুনৰ পৰা এপ্লাই হ'ব আৰু 28 জুলাইত আপোনালোকে শেষ হ'ব। এইটো মিনিমাম এজ হৈছে আপোনালোকৰ 18 বছৰৰ পৰা আৰু ইয়াতে আপোনালোকৰ পোষ্টৰ সংখ্যা দিয়া হৈছে 6180টা পোষ্ট দিয়া হৈছে। মিনিমাম এজ দিয়া হৈছে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ দিয়া হৈছে। এজ লিমিটজন 1 জুলাই 2025ৰ পৰা মানে কাউণ্ট কৰা হ'ব এজটো। ইয়াতে মিনিমাম এজ 18 বছৰ দিয়া হোৱা হৈছে আৰু মেক্সিমাম এজ 33 দিয়া হৈছে। ইয়াত সকলোখিনি তথ্য দিয়া হৈছে। পোষ্টৰ সংখ্যাত আপোনালোকৰ দিয়া হৈছে আপোনালোকৰ মেক্সিমাম এজটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 3ৰ বাবে 33 হ'ব লাগিব আৰু টেকনিচিয়ান গ্ৰেড 1ৰ বাবে 36 হ'ব লাগিব। ইয়াতে সকলোখিনি আপোনালোকৰ তথ্য দিয়া হৈছে। এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ কেটেগৰী ৱাইজ ভিন্ন হ'ব SC SC আৰু OBC কাৰণে ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। যদিহে আপোনালোকে ৰেলৱে পোষ্টৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে এই পদবিলাকৰ বাবে আপোনালোকে 28 তাৰিখৰ পৰা আপোনালোকে পদবোৰৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে আহিলে আপোনালোকৰ কোৱালিফিকেশ্যন বা এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকে কিমান কি লাগিব সকলোখিনি তথ্য দিয়া হৈছে। আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ দিয়া হৈছে BE BTech ইঞ্জিনিয়াৰিং ডিপ্ল'মা ফৰ BSc ইঞ্জিনিয়াৰিং ফৰ টেকনিচিয়ান গ্ৰেড 3 কাৰণে এইকেইটা দিয়া হৈছে অপেন লাইন ৱৰ্কশ্বপৰ কাৰণে। তাৰপাছতে আপোনালোকৰ ক্লাছ 10 উইথ এন ITI চাৰ্টিফিকেট ট্ৰেডকেইটা তাত মেনশ্যন কৰা হৈছে ট্ৰেডকেইটাৰ বাবে। আৰু যদিহে আপোনালোকৰ 10 ইয়াতে আপোনালোকৰ PCM ছাবজেক্টটো হ'ব লাগিব ইয়াতে মেনশ্যন কৰা হৈছে। ইয়াতে সকলোখিনি তথ্য দিয়া হৈছে। গম পালে এতিয়ালৈ আপোনালোকে ইয়াত কেটেগৰী ৱাইজতো মানে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 1ৰ বাবে আপোনালোকৰ ইয়াতো সকলোখিনি তথ্য দিয়া হোৱা হৈছে। তাৰ পাছতে আহিলে আপোনালোকৰ সকলোখিনি তথ্য আহিলে ইয়াতে সকলোখিনি মেনশ্যন কৰা হৈছে। ITI চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। ইয়াতে আপোনালোকৰ
ITI নহ'লে যদি আপোনালোকৰ BTech কৰা হৈছে তেন্তে হ'লে আপোনালোকে এই পদবিলাকৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে সকলোখিনি দিয়া হোৱা হৈছে। 28 জুলাইৰ পৰা আপোনালোকে এইবিলাক প্ৰথমতে আপোনালোকৰ ইয়াতে চিলেকশ্যন মোডটো কেনেকৈ হ'ব ইয়াতে দিয়া হোৱা হৈছে। প্ৰথমে হ'ব আপোনালোকৰ CBT এক্সাম, তাৰপিছতে হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছতে আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াতে চিলেকশ্যন মোডটো সম্পূৰ্ণকৈ দিয়া হৈছে। CBT এক্সাম হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব আপোনালোকৰ ডিটেইল মেডিকেল এক্সাম হ'ব। লিংক এক্টিভ হ'ব ইয়াৰ এপ্লাই আবেদনৰ বাবে। আপোনালোকৰ আবেদন কৰিবৰ বাবে লিংক এক্টিভ হ'ব 28 জুলাইৰ পৰা। ইয়াতে সম্পূৰ্ণখিনি তথ্য দিয়া হোৱা হৈছে। যদিহে আপোনালোকে এই পদবিলাকৰ বাবে এপ্লাই কৰিম বুলি ভাবিছে তেন্তে 28 তাৰিখৰ পৰা এইকেইটা পদৰ বাবে 28 জুনৰ পৰা 28 জুলাইৰ ভিতৰত আপোনালোকে এই পদবিলাকৰ বাবে এপ্লাই কৰিব পাৰে।